নমস্কাৰ, SSC GD 2024 যিটো ভৰ্তি তাৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বিচাৰি টেষ্ট সেইটো অনুষ্ঠিত হ'ব 2024 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। SSC ফালৰ পৰা 2025-26 এক্সাম কেলেণ্ডাৰ আহি গৈছে। তাত ধুনীয়াকৈ দিয়া আছে যে SSC GD 2024 যিটো ভৰ্তি তাৰ এক্সামটো জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। গতিকে যিসকলে SSC GD 2024 ভৰ্তিত এটা চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। আপোনালোকে এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰিব, কিয়নো আপোনালোকৰ এক্সাম ডেটটো আগতীয়াকৈ আহি গৈছে। তাৰপিছত আপোনালোকৰ SSC GDৰ যিটো একেবাৰে টান ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টৰ মাৰ্কৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি চাকৰিটো পাবনে নাপায়। কাৰণ SSC GDত আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ তাত অকল ৰিটেন টেষ্টতে মাৰ্ক নাথাকে। তাৰপিছত আপোনালোকে ফিজিকেল টেষ্টটো কোৱালিফাই কৰিলে হৈ যায় আৰু মেডিকেল টেষ্ট নাইবা ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি জাষ্ট কোৱালিফাই কৰিব লাগে। তাত কোনো ধৰণৰ মাৰ্ক নাথাকে। কিন্তু আপোনালোকৰ মাৰ্ক থকা এটা অপশ্যন সেইটো হৈছে ৰিটেন টেষ্ট। গতিকে প্ৰথম আপুনি ৰিটেন এটা ভাল মাৰ্ক স্ক'ৰ কৰিব লাগিব। সেই ৰিটেনৰ মাৰ্কটোৱে আপোনাৰ নিৰ্ভৰ কৰিব চাকৰি এটা পাবনে নাপায়। গতিকে আপুনি যদি SSC GD 2024 ভৰ্তি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। ধন্যবাদ।